নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, দিব লৈছোঁ প্ৰথমটো খবৰ। অসমত মুছলমানক আইনীভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ এতিয়া মুখ্যমন্ত্ৰীৰ। এছআৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। মুখ্যমন্ত্ৰীক সকিয়নি দিয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিস্ফোৰণ। দিব লৈছে এটা ব্ৰেকিং নিউজ। এছআৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। মুছলমানক আইনীভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ। অসমৰ সংখ্যালঘুৰ বাবে মুখ্যমন্ত্ৰী নহয় নেকি হিমন্ত বিশ্ব শৰ্মা? তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে বিগত 5 বছৰত এবাৰো সংখ্যালঘু অঞ্চললৈ অহা নাই। মুখ্যমন্ত্ৰীক যদি সংখ্যালঘুৰ ভোট লাগে, সংখ্যালঘু অঞ্চললৈ আহক। সংখ্যালঘুৰ সমস্যা সমাধান কৰিলে বিজেপিক সংখ্যালঘুৱেও ভোট দিব। বিশেষ এটা জনগোষ্ঠীক মুখ্যমন্ত্ৰীয়ে শেষ কৰিবলৈ বিচাৰিলে নহ'ব, এনেদৰে মন্তব্য কৰিছে। এটা সংখ্যালঘুৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'লেই হ'ব এতিয়া আন্দোলন। ৰাজপথলৈ ওলাই আহিব ৰাজ্যৰ শ শ মুছলমান। এটা জনগোষ্ঠীৰ লাখ লাখ লোকক বহিষ্কাৰ কৰিলেই প্ৰতিবাদ হ'বই। এটা মুছলমান মিয়াৰ জনতা মানুহ নহয় নেকি? ৰাজ্যৰ জনতাক ভাগ ভাগ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ভুল পৰিণাম সহিব লাগিব এদিন হিন্দু জনতাই। এটা মুছলমানৰ নাম কাটি পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সফল নহ'ব হিমন্তৰ। মুখ্যমন্ত্ৰীক হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। পৰৱৰ্তী খবৰ। 3 সন্তানৰ মাতৃৰ সৈতে লম্পট ই-ৰিক্সা চালকৰ ভয়ংকৰ কাণ্ড। ঘটনাৰ ভয়াৱহতাৰ তথ্য শুনিলে স্তম্ভিত হৈ পৰিব আপুনিও। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড। 3 সন্তানৰ মাতৃক ধৰ্ষণৰ লম্পট ই-ৰিক্সা চালকৰ। লম্পট ৰহমত উল্লাহৰ জঘন্যতাই জোকাৰি গৈছে ৰাজ্য। এটা উপৰ্যুপৰি ধৰ্ষণ কৰি অচেতন অৱস্থাত পেলাই থৈ যায় মহিলাগৰাকীক। হাজোৰ ৰতনপুৰত ৰাজ্য কঁপোৱা এই জঘন্য কাণ্ড। লম্পট ৰহমতৰ উচিত শাস্তিৰ দাবীৰে তীব্ৰ প্ৰতিবাদ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে লম্পটটোৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰো। ৰাজ্যত মানৱ সমাজক লজ্জানত কৰা এটা জঘন্য কাণ্ড। পৰৱৰ্তী খবৰ। হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল এজন ৰাজনৈতিক হিন্দুৰ দৰে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই। যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰে। গৌৰৱ গগৈ এই বিস্ফোৰণ। দিব লৈছে এটা ব্ৰেকিং নিউজ। হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিন্দুৰ জিন্নাৰ দৰে কথা কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছক দুখ দি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে চৰকাৰে। যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিছে। নিৰ্বাচনী আয়োগৰ মাজত সোমাই পৰি কাম কৰিছে চৰকাৰে। এটা হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিন্দু জিন্না আমি নহয়। কেৱল এজন ৰাজনৈতিক হিন্দুৰ দৰে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈ বিস্ফোৰণ। হিন্দু জিন্নাৰ দৰে হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ। লুনা ভৰদাসৰ প্ৰাণ লোৱা 108 চালক ৰেকিবুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে। আজি আদালতে পোনে পোনে জেললৈ প্ৰেৰণ কৰিব চালক ৰেকিবুদ্দিনক। দিব লৈছোঁ সবিশেষ। লুনা ভৰদাসৰ প্ৰাণ লোৱা 108 চালক ৰেকিবুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰঙিয়াত আত্মসমৰ্পণৰ পিছতেই গ্ৰেপ্তাৰ কৰে ৰেকিবুদ্দিনক। গ্ৰেপ্তাৰৰ পিছতেই CGM আদালতত হাজিৰ কৰোৱা হয় ৰেকিবুদ্দিনক।
আজি আদালতে পোনে পোনে জেললৈ প্ৰেৰণ কৰিব চালক ৰেকিব উদ্দিনক। অনিচ্ছাকৃত হত্যাকাণ্ডৰ ধাৰাৰ অধীনত আদালতত হাজিৰ কৰা হ'ব ৰেকিব উদ্দিনক। ৰেকিব উদ্দিনৰ শৰীৰত এতিয়ালৈকে ধৰা পৰা নাই খুৰাৰ অৱস্থিতি। বাহনৰ ব্লেক ফেইল হৈছিল নেকি সেয়াও ওলাব MVIৰ পৰীক্ষাত। MVIৰ প্ৰতিবেদনত ওলাব ৰেকিব উদ্দিনৰ বাহনৰ ব্ৰেক ফেইলৰ সন্দৰ্ভৰ তথ্য। লুনা ভৰ্টাছৰ প্ৰাণ লোৱা 108 চালক ৰেকিব উদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰঙিয়াত আত্মসমৰ্পণৰ পিছতেই গ্ৰেপ্তাৰ কৰে ৰেকিব উদ্দিনক। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত শিৱসাগৰত গুলীচালনা। দিন দুপৰতেই ভয়ংকৰ কাণ্ড সংঘটিত হয় শিৱসাগৰত। দিৱস এটা বিগ ব্ৰেকিং আপডেট। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ৰাজ্যলৈ লক্ষ্য কৰি গুলীচালনা। শিৱসাগৰৰ ডিমৌ জাপি খজিয়াত ভয়ংকৰ কাণ্ড সংঘটিত হয়। গুলীচালনাৰ পৰা প্ৰথমতেই ৰক্ষা পৰে এজন লোক। এখন পালচাৰ বাইক চুৰি কৰি লৈ যায় চোৰে। চুৰি কৰি লৈ যোৱা বাহন খেদিবলৈ যাওঁতেই গুলীচালনা কৰে। এখন চুইফ্ট বাহনলৈ লক্ষ্য কৰি গুলীচালনাৰ দুৰ্বৃত্তৰ। শিৱসাগৰত দিন দুপৰতেই এই ভয়ংকৰ কাণ্ড সংঘটিত হয়। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ৰাজ্যলৈ লক্ষ্য কৰি এই গুলীচালনা। শিৱসাগৰৰ ডিমৌ জাপি খজিয়াত এই ভয়ংকৰ কাণ্ড সংঘটিত হয়। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীয়ে মিয়া কৰি থাকোঁতেই মিয়া এদিন শাসনত বহিব। মিয়াৰ একো ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে মুছলমানৰ বিপদ নাহে। মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি মৌলানা বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য। এটা ব্ৰেকিং নিউজ, হিমন্ত বিশ্ব শৰ্মাই মিয়া চিঞৰি মিয়াৰ ক্ষতি কৰিব নোৱাৰে। মিয়া কৰি থাকোঁতেই মিয়াই এদিন শাসনত বহিব। ভাৰতত মুছলমান সুৰক্ষিত আছে। মুছলমানে ভাৰতত ভয় খোৱাৰ কোনো কাৰণ নাই। মুছলমানৰ কাষত দেশৰ হিন্দু ভাই ভনী সকলো আছে। এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে মুছলমানৰ বিপদ নাহে বুলিও মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে জংঘল খালী হৈ নাযায়। মুখ্যমন্ত্ৰীয়ে মিয়া কৰি থাকোঁতেই মিয়া এদিন শাসনত বহিব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। মিয়া এদিন শাসনত আহিবই বুলি হুংকাৰ দিয়ে বদৰুদ্দিন আজমলে। এইবাৰ এজন মুছলমানেও বিজেপিক ভোট দিব নালাগে। বিজেপিক মুছলমানে ভোট দিলে এয়া মুছলমানৰ জাতিৰ দুৰ্ভাগ্য হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই বিস্ফোৰণ আজমলৰ। পৰৱৰ্তী খবৰ, 16টাকৈ মন্দিৰ ভাঙি লণ্ডভণ্ড কৰা 5জন অপৰাধীক আৰক্ষীৰ জালত পৰে। গ্ৰেপ্তাৰ মহিৰ আলী, শামছুল আলী, মকছেদ আলী আৰু জাহিনুৰ আলী আৰু নুৰজামাল আলী। এটা বিগ ব্ৰেকিং নিউজ, মন্দিৰ আক্ৰমণত জড়িত 5জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত মঙলদৈত মন্দিৰ আক্ৰমণকাৰীৰ দল। জালত মহিৰ আলী, শামছুল আলী, মকছেদ আলী, জাহিনুৰ আলী আৰু নুৰজামাল আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 16টাকৈ মন্দিৰ ভাঙি লণ্ডভণ্ড কৰিছিল দলটোৱে। 21 জানুৱাৰীত মঙলদৈ মোৱামাৰী গেৰিয়ামাৰীত হৈছিল এই ঘটনাটো। মঙলদৈ মোৱামাৰী বাঘপৰি চহৰৰ পৰা গ্ৰেপ্তাৰ কৰে 5 অপৰাধীক। মঙলদৈ আৰক্ষীৰ জিম্মাতেই 5জনক এতিয়া জেৰা কৰা হয়। মন্দিৰ আক্ৰমণত জড়িত 5জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, অসমীয়া মুছলমান দেশী মুছলমানক SRৰ নামত টাৰ্গেট কৰি লৈছে এতিয়া চৰকাৰে। খিলঞ্জীয়া মুছলমানৰ ঘৰত জাননী যোৱা নাই বুলি মুখ্যমন্ত্ৰীক মিছা মাতিছে। মুখ্যমন্ত্ৰীৰ লগত থাকিব এতিয়া নেমচো, বান্ধি দিলে চৰ্ত। এটা ব্ৰেকিং নিউজ, SRত অসমীয়া মুছলমান দেশী মুছলমানো টাৰ্গেট হৈছিল। খিলঞ্জীয়া মুছলমানৰ ঘৰত জাননী যোৱা নাই বুলি CMে মিছা মাতিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। NRCৰ নাম থকা কোনো মুছলমানৰ নাম কাটিব নোৱাৰিব। সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায়।
হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ মুখ্যমন্ত্ৰী সাম্প্ৰদায়িকতাৰ নহয় উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে প্ৰেম আৰু ভাতৃত্ববোধৰ ৰাজনীতি কৰক বিজেপি চৰকাৰে মুছলমান লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক শান্তিৰ অসম গঢ়ক আমি আপোনাৰ লগত থাকিম এছআৰআৰত অসমীয়া মুছলমান দেখি মুছলমানো টাৰ্গেট হৈছে খিলঞ্জীয়া মুছলমানৰ ঘৰত জাননী যোৱা নাই বুলি CMে মিছা মাতিছে মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে পৰৱৰ্তী খবৰ ভোট চুৰি নহয় ভোট ডকাইতি কৰিছে বিজেপিয়ে প্ৰকৃত নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ কৰিছে বিজেপিয়ে কংগ্ৰেছৰ নেতাৰ এই বিস্ফোৰণ সবিশেষ জনাইছোঁ আপোনালোকক ভোট চুৰি নহয় এইবাৰ ভোট ডকাইতি কৰিছে বিজেপিয়ে এছআৰআৰৰ নামত বৃহৎ ষড়যন্ত্ৰ ৰচিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংবিধান বিৰোধী আৰু সম্পূৰ্ণ বেআইনী কাম কৰিছে বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰা ভোটাৰৰ নাম কৰ্তন কৰিছে বিজেপিয়ে গোৱালপাৰা সমষ্টিত প্ৰায় 20,000 প্ৰকৃত ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন হয় গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ কৰিছে বিজেপিয়ে প্ৰকৃত নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লৈছে চৰকাৰে বিজেপিৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ হুংকাৰ এতিয়া প্ৰদেশ কংগ্ৰেছৰ নেতা প্ৰণয়ৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক টাৰ্গেট কৰি বিস্ফোৰণ কংগ্ৰেছৰ নেতাগৰাকী ভোট চুৰি নহয় ভোট ডকাইতি কৰিছে বিজেপিয়ে এই মন্তব্য কৰিছে কংগ্ৰেছৰ নেতাগৰাকীয়ে পৰৱৰ্তী খবৰ বিজেপিৰ সভা বন্ধ কৰি জ্বলাই দিয়া হ'ল বিজেপিৰ ৰাজহুৱা সভাৰ মঞ্চ চকুৰ সন্মুখতেই দাউদাউকৈ জ্বলিল বিজেপিৰ ৰাজহুৱা সভাৰ মঞ্চ মঞ্চ এৰি কথমপি ৰক্ষা পৰে বিজেপিৰ নেতাৰ কলকাতাত বিজেপিৰ তৃণমূল কংগ্ৰেছৰ ভয়ংকৰ সংঘৰ্ষ দিৱালৈছে এটা ব্ৰেকিং নিউজ বিজেপিৰ সভা তেতিয়া অগ্নি সংযোগ কলকাতাৰ বিজেপিৰ তৃণমূল কংগ্ৰেছৰ ভয়ংকৰ সংঘৰ্ষ বিজেপি কৰ্মীৰ তৃণমূল কংগ্ৰেছ কৰ্মীৰ হতাহতি TMCৰ বিৰুদ্ধে বিজেপিৰ সভাত এতিয়া ব্যাঘাত জন্মোৱাৰ অভিযোগ উত্থাপন হয় উচ্চ স্বৰত গান বজাই বিজেপিৰ সভাত বাধা প্ৰদান কৰে লাউড স্পীকাৰক লৈ ভয়ংকৰ পৰিস্থিতি ইয়াৰ পিছতেই বিজেপি কৰ্মীয়ে ভাঙি লণ্ডভণ্ড কৰিলে TMCৰ সভাগৃহ প্ৰত্যুত্তৰ এতিয়া বিজেপিৰ ৰাজহুৱা সভাৰ মঞ্চৰ অগ্নিসংযোগ জুই নুমাবলৈ উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীও কলকাতাৰ চাৰ্খে বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো পৰৱৰ্তী খবৰ ভোটৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিব কোনো দলেই অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰিব এটা মিয়াকো ভোটৰ তালিকাৰ ভৰাব নোৱাৰিব অন্যথা ৰাজ্যত হ'ব ভয়ংকৰ পৰিস্থিতি হুংকাৰ জনাই অসমীয়া যুৱ মঞ্চই দিৱালৈছে এটা ব্ৰেকিং নিউজ ভোটৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিব এটা মিয়াকো ভোটৰ তালিকাত ভৰাব নোৱাৰিব মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ নহ'ব 1971 চনৰ পিছত অহা লোকৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰিব মিয়া বাংলাদেশীৰ নাম ভৰালেই ভয়ংকৰ পৰিস্থিতি হ'ব আমি আমাৰ জীৱন দিবলৈ সাজু আছো কোনো দলেই অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰিব বুলি অসমীয়া যুৱ মঞ্চই আহ্বান জনায় কংগ্ৰেছে দমে দমে মিয়া বাংলাদেশীক অসমলৈ আনিলে এটা সময়ৰ উত্তৰ সময়ত দিয়া হ'ব বুলি মন্তব্য কৰে ভয়াৱহ ৰক্তাক্ত পৰিস্থিতি হ'ব হুংকাৰ জনাই অসমীয়া যুৱ মঞ্চই ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিব এনেদৰে হুংকাৰ জনাই অসমীয়া যুৱ মঞ্চই পৰৱৰ্তী খবৰ বিজেপিক ভোট নিদিয়া মানুহৰ নাম কাটিছে এতিয়া বিজেপিয়ে ২৬ৰ ইলেকশ্যন জিকিবলৈ বিজেপিৰ মহাস্ত ভোট চুৰি নিজৰ মানুহক লৈ এতিয়া নিৰ্বাচন খেলিব বিচাৰিছে বিজেপিয়ে এই বিস্ফোৰণ অভিযোগ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ দিৱালৈছে এটা ব্ৰেকিং নিউজ ২৬ৰ ইলেকশ্যনত জিকিবলৈ বিজেপিৰ মহাস্ত ভোট চুৰি কৰি নিৰ্বাচনী দেউনা পাৰ হ'ব বিচাৰিছে বিজেপিয়ে
ভোট চুৰি কৰি ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। এৰা ভোট চুৰি কৰি সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। ভোট চুৰিৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি লৈছে। এৰা ভোট চুৰিৰ বিজেপিৰ একমাত্ৰ বিকল্প। ভয় ভাবুকি প্ৰলোভন সৃষ্টি পূৰ্ণ নিৰ্ধাৰণো কৰিলে। এইবাৰ ভোট চুৰিৰে 2024 টাৰ্গেট কৰিছে বিজেপিয়ে। বিজেপিক ভোট নিদিয়া মানুহৰ নাম কাটিছে এতিয়া বিজেপিয়ে। নিজৰ মানুহক লৈ নিৰ্বাচন খেলিব বিচাৰিছে বিজেপিয়ে। অসম বিৰোধী কাম কৰিছে বিজেপিয়ে। এই বিস্ফোৰক অভিযোগ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী নহওক কিয় এদিন বেলিৰ দৰে মাৰ যাবই। মুছলমানৰ নাম কাটি ইলেকশ্যন জিকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমান ক'বলৈ ভয় কৰে বাবে মিয়া মিয়া কৈ থাকে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ইউনুছ তামুলী। দিব লৈছে এটা ব্ৰেকিং নিউজ। মুছলমানৰ নাম কাটি ইলেকশ্যন জিকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ নামত হিন্দু মুছলমান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বেলিতকৈ শক্তিশালী নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা। বিয়লি 4 বজাৰ পিছত বেলি সদায় মাৰ যায়। হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী হওক বেলিৰ দৰে মাৰ যাবই। কিন্তু হিন্দু মুছলমানৰ ৰাজনীতি কৰা এৰক মুখ্যমন্ত্ৰীগৰাকীয়ে। ইলেকশ্যনক লৈ ভয় খাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমান ক'বলৈ এতিয়া ভয় কৰে, বাৰে বাৰে মিয়া কৈ থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই চিধাকৈ কওক মুছলমানক বেয়া নাপায়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ইউনুছ তামুলী। মুছলমানৰ নাম কাটি এতিয়া ইলেকশ্যন জিকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ জ্ঞান চকুৰ আলিতকৈও কম। বিজেপিয়ে নহয় কংগ্ৰেছেহে কংগ্ৰেছক এছআৰক লৈ ৰাজনীতি কৰিছে। ভোটৰ তালিকাৰ পৰা অবৈধ মিয়াৰ নাম কাটিবই লাগিব, অন্যথা অসম আন্দোলনতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। গৰজি উঠিল জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱা। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ জ্ঞান চকুৰ আলিতকৈও কম। গৌৰৱ গগৈ বহুত জ্ঞানী মানুহ বুলি ভাবিছিলোঁ, কিন্তু গৌৰৱৰ জ্ঞান একেবাৰেই নাই। কংগ্ৰেছ চৰকাৰৰ দিনতেই অবৈধ বাংলাদেশী মিয়াৰ সংস্থাপন হৈছিল। বিজেপিয়ে নহয় কংগ্ৰেছেহে কংগ্ৰেছক এছআৰক লৈ ৰাজনীতি কৰিছে। অসম আন্দোলনতকৈও ভয়ংকৰ পৰিস্থিতি হ'ব এতিয়া অসমত। ভোটাৰ তালিকাৰ পৰা অবৈধ মিয়াৰ নাম কাটিবই লাগিব। নিৰ্বাচনী আয়োগে সকলো মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক। অবৈধ বাংলাদেশী মুক্ত এখন ভোটাৰ তালিকা তৈয়াৰ কৰক নিৰ্বাচন আয়োগে। গৰজি উঠিল জাতীয় সংগ্ৰামী সেনা চিতু বৰুৱা।